আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ। এমাহ ধৰি ৰমজানৰ ৰোজা ৰখাৰ পিছত আজি ঈদ উল ফিতৰ পালন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো আজি ঈদগাহ ময়দানত ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমূহীয়া ঈদৰ নামাজত অংশগ্ৰহণ কৰে। الله أكبر الله أكبر لا إله إلا الله والله أكبر الله ييسرك لليسرى فذكر إن نفعت الذكرى سيذكر من يخشى ويتجنبها الأشقى الله أكبر الله أكبر إن هذا لفي الصحف الأولى صحف إبراهيم وموسى ذاك حديث الغاشية وجوه يومئذ خاشعة عاملة ناصبة تصلى نارا حامية تسقى من عين آنية ليس من ৰাইজৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই একমাহ আমি অনাহাৰে থাকি আমি আজি ঈদৰ নামাজ পঢ়িবলৈ আহিছিলোঁ। এই এমাহ আমি নিজৰ জীৱনৰ 11 মাহ আমি জীয়াই থকাৰ কাৰণে ভগৱানে বা আল্লাহ আমাক দিছে আৰু এমাহ এইটো আল্লাহৰ মাহ বুলি কয়। সেইকাৰণে আমি আত্মশুদ্ধি আৰু নিজৰ 5 ইন্দ্ৰিয় সজাগ কৰিব কাৰণে মানে নতুনকৈ যেনেকৈ আমি নতুনকৈ এটা বেমাৰ হ'লে নতুনকৈ হয়, তো এই একমাহ আমি অনাহাৰে থাকি আৰু আত্মশুদ্ধি কৰি যি পবিত্ৰ দিন আজি পাইছোঁ সেইটো আনন্দৰ দিন। আমাৰ গোটেইখিনি পৰ্বৰ ভিতৰত আজি এইটো পৰ্বেই চবতকৈ আনন্দৰ দিন। এই আনন্দৰ দিনত মানুহক নিজৰ টকা পইচা বা আত্মশুদ্ধি কৰি যিখিনি দিব লাগে, যেনেকৈ ধৰক আমি ফিতৰা দিব লাগে, জাকাত দিব লাগে। ফিতৰাটো হ'ল ইনকাম টেক্স আৰু জাকাতটো হ'ল চেল টেক্স। আমি বছৰি 1 লাখ টকাত আমি 2.5% জাকাত দিব লাগে আৰু ফিতৰাটো হ'ল যোনটো নিজৰ জীয়াই থকা যিটো টেক্স সেইটো দিব লাগে, সেইটো ফিতৰা বুলি কয়। আৰু জাকাতটো হ'ল চেল টেক্স, সেইটো আমি যেনেকৈ GST দিয়া হয় তেনেকৈ আমি দিব লাগে। সেই গোটেইখিনি বছৰৰ যিখিনি 11 মাহৰ ইনকাম কৰোঁ সেইখিনি আমি দান কৰিব লাগে আৰু দুখীয়াক খুৱাব লাগে। সেয়ে ঈদ উল ফিতৰত আনন্দৰে মাজৰে আমি পালন কৰি ঈদৰ নামাজ পঢ়িবলৈ আহিছোঁ। আৰু বেছি নকওঁ আৰু যিখিনি ক'লোঁ। আমাৰ সম্পাদক হয় ঈদগাহ কমিটি, তেখেতে কিবা সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকে গণতন্ত্ৰৰ তৃতীয় স্তম্ভ। আপোনালোকৰ জৰিয়তে আজি গোটেই বিশ্ব আমাৰ তেজপুৰ ঈদগাহ কমিটিক চিনি পাই আছে। তেজপুৰ ঈদগাহত নামাজটো গোটেই বিশ্ব দেখা পাব। গতিকে পোনপ্ৰথমতে মই আপোনালোকক সকলোৰে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে সমগ্ৰ অসম তথা সমগ্ৰ ভাৰতবাসীক পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই ঈদ উল ফিতৰত আমি সকলোৱে প্ৰাণ লৈছোঁ যে আমাৰ মাজত যাতে তেজপুৰত বিশেষকৈ যাতে আমাৰ সাম্প্ৰতিক পৰিস্থিতি তথা ধৰ্ম, ভাষা, জাতি নিৰ্বিশেষে আমি সকলোৱে যাতে একেলগে একেটা এনাজৰী মানুহে বান্ধ খাই থাকিব পাৰোঁ, সকলোৱে যাতে একেলগে আনন্দ উল্লাসত যাতে আমি জীৱন যাপন কৰিব পাৰোঁ, তাৰ কাৰণে মই বিশেষভাৱে আজিৰ এই ঈদগাহৰ জৰিয়তে মই সমূহ ৰাইজক আহ্বান জনাইছোঁ। হয়, এই পবিত্ৰ দিনটোৰ বাবেই তেখেতসকলে প্ৰায় এমাহ কাল ধৈৰ্য সহকাৰে সংযম ৰক্ষা কৰি সকলো কষ্ট স্বীকাৰ কৰি লঘোণে ভোকে থাকি এই দিনটোৰ বাবে অপেক্ষা কৰি থাকে। আজি সেই দিন ঈদ উল ফিতৰ। ঈদ উল ফিতৰৰ প্ৰথম কথাটোৱেই হৈছে সমাজ জীৱনত ভাতৃত্ববোধ গঢ়ি উঠাটো। তেখেতসকলে নামাজ পঢ়ে। আজি এই পবিত্ৰ দিৱসত এটাই উদ্দেশ্য লৈ পেলাই সেই নামাজ আগবঢ়ায় যে সমাজ জীৱনত সকলো লোক আমি ঐক্যবদ্ধতাৰে থাকিব লাগে। যদি ক'ৰবাত কিবা কাৰণ বা অকাৰণত সমাজ জীৱন বিভাজিত হৈছে, সেই বাট বন্ধ হ'ব লাগে আৰু প্ৰতিটো ধৰ্মাৱলম্বী লোকৰ মাজতে সমাজ জীৱনত বাস কৰা সকলোবোৰ নাগৰিকৰ মাজত তেখেতসকলে বিচাৰে যে ভাতৃত্ববোধটো দৃঢ়তাৰে থাকিব লাগে।